প্ৰথমবাৰৰ বাবে 4টা ডায়ালিচিছ মেচিন ইয়াত স্থাপন কৰা হৈছে আৰু এইটো আমি উদ্বোধন কৰিবলৈ সুযোগ পাইছোঁ আজি। তাৰ কাৰণে কংগ্ৰেচুলেশ্যন টু মেডিকেল কলেজ ফ্ৰেটাৰ্নিটি অফ দি কোকৰাঝাৰ মেডিকেল কলেজ। তেওঁলোকৰ প্ৰচেষ্টাত আজি এইটো সম্ভৱ হৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিয়ে মানে স্বাস্থ্য পৰিয়াল কল্যাণ চাই আছে, এতিয়া অৱশ্যে কেইদিনমান আগতে অন্য মিনিষ্টাৰক দিলে, কিন্তু তেখেতৰ উদ্যোগতে এইটো সম্ভৱ হ'ল, কাৰণ ডায়েলিচিছটো খুব প্ৰয়োজন হৈ গৈছে আৰু এতিয়া জনোৱা মতে 4টা মেচিন দিনত 12জনকৈ ডায়েলিচিছ আমি কৰিব পৰা অৱস্থা হ'ল। তো এইটো খুব ভাল এটা ইনিচিয়েটিভ আৰু আজি দিনক দিনে বিভিন্ন বেমাৰৰ কাৰণে কিডনি ৰিলেটেড বেমাৰ তাৰ কাৰণে আজি মানে ডায়েলিচিছ সেইটো খুব প্ৰয়োজন হৈ গ'ল আৰু ৰুৰেল এৰিয়াত তাৰ পেচেণ্টবিলাক ডায়েলিচিছ পেচেণ্টটো বাঢ়ি গৈ আছে। তো বিশেষকৈ কোকৰাঝাৰৰ মানুহবিলাকে ডায়েলিচিছ কৰিব লাগিলে বঙাইগাঁও যাব লগা হৈছিল আৰু গভমেণ্ট মানে যিটো হস্পিটেলবোৰ আছে চিভিল হস্পিটেল তাত এনেকুৱা সুবিধা নাছিল। তো কোকৰাঝাৰ মেডিকেল কলেজত ডাঙৰ এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব, এইটো আজি আহি গৈছে আৰু বিশেষকৈ এইটো প্ৰথম চাবে ইয়াত আমাৰ স্পেচিয়েলাইজ ডক্টৰৰ প্ৰয়োজন, এতিয়ালৈকে পষ্টবিলাক ফিল আপ হোৱা নাই। তো এতিয়া যিবিলাক ডায়েলিচিছ প্ৰচেছত অলৰেডি আছে তেওঁলোকক কণ্টিনিউ কৰিবৰ কাৰণে এইখিনি সুবিধা। তো যে ছেকেণ্ড চাইকেল বা থাৰ্ড চাইকেলৰ পৰা যিবিলাকে মানে ডায়েলিচিছ কৰিবৰ কাৰণে বেলেগত যাব নোৱাৰে সেইবিলাকক ইয়াত কৰিবলৈ দিয়া হ'ব। এইখিনি সুবিধা অহাৰ কাৰণে আজি কোকৰাঝাৰত যথেষ্ট মানুহে সহায় পাব। স্যার, কোকরাঝার মেডিকেল কলেজ কেম্পাসত মানে ব্লাড বেংক নাই। কোকরাঝার সিভিল হস্পিটেলত আছে যদিও কেম্পাসত নাই, মেডিকেল কলেজ নাই। ইয়াত বহুতখিনি টেকনিকেল অলপ মানে কথা আছে। তাত আমাৰ মেডিকেল কলেজটো স্থাপন হৈছে যদিও বহুত ক্ষেত্ৰত আমাৰ মানে টেকনিচিয়ানৰো অভাৱ ঘটিছে। তাৰ কাৰণে ব্যৱস্থা লৈ আছে BTC কাউন্সিলৰ পৰাও আৰু ষ্টেট গভৰ্ণমেণ্টেও কোৱা হৈছে। স্যার, পেচেণ্ট অলপ কম আহিছিল, এতিয়া বাঢ়ি আছেনে স্যাৰ? নাই, পেচেণ্টটো যোৱা বছৰলৈকে NMC যেতিয়া আহিছিলে প্ৰায় মানে বহুত কম আছিলে, নিজাববীয়াভাৱে 250 বা 300তকৈ বেছি যোৱা নাছিল। তো আজি কিন্তু এইটো খুব মানে এটা ইনস্পায়াৰিং হয়, যিটো ৰেকৰ্ড পাই আছোঁ যে যোৱা ছিজনত ছামাৰ ছিজনত গৰমৰ দিনত 700 ক্ৰছ কৰিলে OPD পেচেণ্টটো। আৰু বৰ্তমান যিটো ঠাণ্ডাৰ দিন আহিছে অলপ কমি যায়, বেমাৰবিলাক কম হয়, তথাপিও 400 ক্ৰছ কৰিছে প্ৰত্যেক দিনত OPD। তো দিনক দিনে বাঢ়ি আছে আৰু NMCৰ কাৰণে গাইডলাইন মতে যিখিনি টাৰ্গেট আমি মিট কৰিব লাগে যে 1:8 পেচেণ্টৰ কথা, সেইটো ক্ৰছ কৰিবলৈ গৈ আছে মেডিকেল কলেজ যথেষ্ট। আমি আগতে চিকিৎসাত বহুতে ব্যৱস্থাবিলাক কৰি মেডিকেল কলেজত হৈছে এতিয়া মানে ভাল হ'ব। তাৰ কাৰণে মই মেডিকেল কলেজ ফেটাৰ্নিটিক চবকে মই কংগ্ৰেচুলেশ্যনো দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছুদিনৰ কাৰণে হেল্থ ছেক্টৰত সহায়ৰ কাৰণে এতিয়া কোকৰাঝাৰ মেডিকেল কলেজটো মানে দ্ৰুতগতিত মানে বেমাৰী বা পেচেণ্ট সংখ্যাটো বাঢ়িছে। এতিয়া অহাৰ সময়ত আজি বেলা থাকিবলৈ আছে OPD পেচেণ্ট এতিয়া দ্ৰুতগতিত ই 5-6 এতিয়া বোলে ঠাণ্ডাৰ দিন আহি গ'ল, বেমাৰ অলপ কমি গৈছে, তথাপিও 400 তাৰমানে জনপ্ৰিয়তা আৰু আস্থা মানুহৰ মাজত বাঢ়িছে, ইয়াত আহিবলৈ আৰম্ভ কৰিছে। सोडियम बाइकर जो रहता है उसमें इसको कनेक्ट करेंगे। उसके बाद ये अपना जो ब्लड है उसको वॉश करके जो फिल्टर ब्लड है अंदर चला जाएगा। 2 लाइन एक पीस
तो दिन में 3 एक मशीन में 3 वंदे भारत के हिसाब से मशीन तो सर गवर्नमेंट में है सर